ৰাজ্যৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, আশা অংগনবাড়ী ৰন্ধন কৰ্মী সকলোৰে বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ এইবাৰ ডাঙৰ ঘোষণা। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আজিৰে পৰা আন্দোলনৰ কাৰ্যসূচী। পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ দাবীত কৰ্মচাৰী পৰিষদৰ আন্দোলন। OPS অৰ্থাৎ পুৰণি পেঞ্চন ব্যৱস্থাইহে কৰ্মচাৰীক নিৰাপত্তা নিশ্চিত কৰিব। এই পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবীত সদৌ অসম কৰ্মচাৰী পৰিষদে 24 ডিচেম্বৰৰ পৰা আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছে। চৰকাৰৰ পৰা ইতিবাচক সঁহাৰি নোপোৱালৈকে এই আন্দোলন অব্যাহত থাকিব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে এইদৰে কয় যে অষ্টম দৰমহা আয়োগ এতিয়াও চৰকাৰে গঠন কৰা নাই। যদিও শীঘ্ৰে আয়োগ গঠন কৰি 2026 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধনীৰ দাবী কৰে। সম্পাদক প্ৰধানগৰাকীয়ে বিদ্যালয়সমূহত বৰ্তমান কৰ্মৰত ৰান্ধনীসকলকো দৰমহা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। আনহাতে সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণত কয় যে সদৌ অসম কৰ্মচাৰী পৰিষদে চৰকাৰক ইতিমধ্যে দাখিল কৰা দাবী চনদৰ কেইটামান দাবীক সমাধান কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছে। তেওঁ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ বেতন সুৰক্ষা নিশ্চিত দি চাকৰি নিয়মীয়াকৰণ কৰিবলৈ দাবী জনায়। বৰ্তমান সমগ্ৰ অসমৰ 70% বিদ্যালয়ত প্ৰধান শিক্ষক নাই। এই পদসমূহ শীঘ্ৰে পূৰণৰ দাবী জনায়। আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত আজিৰে পৰা পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ দাবীত আন্দোলনৰ বিশেষ কাৰ্যসূচী লোৱা হৈছে। আৰু সকলো কৰ্মচাৰীৰ দল সংগঠনৰ ইয়াত সহযোগিতাৰ কামনা কৰা হৈছে। এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।